Tensions erupted at the Carmel School in Rani of Assam's Kamrup district near Guwahati after allegations surfaced that local students in class 7 were forcibly fed beef by Manipuri students during lunchtime. The incident reportedly occurred last Thursday, September 19, but it came to light only when parents were informed and subsequently staged a protest in front of the school on Tuesday, expressing their outrage over the violation of religious sentiments. According to reports, the school authorities attempted to downplay the situation with claims that the principal issued threats to the affected local students to discourage them from speaking out. In response to the incident, parents lodged a first information report at the Rani police station, citing the school's negligence and failure to address the allegations properly. Meanwhile, the Palaspari Revenue Circle officer alongside police and paramilitary troops has been dispatched to the area to handle the situation and conduct additional investigations. আমি লগত বলে কিবা মিস্কুৰি আনি কেনে মাংস খুৱাইছি তেন্তে ছোৱালীতে যাই কেনে ঘৰত কাম দি আছে চন্দন গৰু মাংস বুলি কৈছি আপোনাৰ চলটো খুৱাইছি কোন ক্লাছত পঢ়ে ক্লাছ 7 ত পঢ়ে ক্লাছ 7 আমি ঘৰত যাই কেনে এতিয়া কাম দি আছে কোন দিনা হৈছে ঘটনাটো বৃহস্পতিবাৰে কলনি কি বাবাৰে কলা আমাক ঘৰত যাই কেনে শুক্ৰবাৰে যাই কেনে কান্দি কেনে কৈ আছে কি বুলি কৈছে এনেকে কুকি গিলা এনেকে কিবা মাংস দিছি আমি লগত আমি ময়ো নাজানো নাই আমাৰ টিফিনটো হেন্তিও খাই আমাৰ আৰু হেন্তৰ টিফিনটো আমি খাম একেলগে দুজন নাজানো ঘৰত যাই কেনে কান্দি আছে হোষ্টেলত থকা আছিল ন সিহঁতে হোষ্টেলত থকা আছিল হোষ্টেলত থকা আছিল আমাৰ ছোৱালীটো হোষ্টেলত নাথাকে তো সিহঁতে হোষ্টেলৰ পৰা টিফিনটো লৈ আহিছে ক'ৰ পৰা বা লৈ আনিছে হেন্তিও নাজানে বোলে ভাগাই দিছে ল'ৰা ছোৱালী কেইটামানে খাইছে বৃহস্পতিবাৰৰ দিন আছিলে চাগে তাৰপিছত শুক্ৰবাৰে মানে যিদিনাখন হৈছে সেইদিনাখন ঘটনাটো ল'ৰাটো ঘৰত পোৱা নাই তাৰপিছত পিছদিনাখন মানে শনিবাৰে তাৰপিছত মোক এইয়া চকত মই ৰিক্সা চলাওঁ ৰিক্সা চলাই থাকোঁতে দিলীপ দাই ক'লে এতিয়া স্কুলত কিবা এটা ঘটনা হৈছে বুলি ক'লে তাৰপিছত মই সুধিলোঁ কি ঘটনা হৈছে তাৰপিছত দিলীপ দাই মোক ক'লে এতিয়া এনেকৈ গৰু মাংস খুৱাইছে বোলেচোন স্কুলত তাৰপিছত কোন ক্লাছত বুলি কওঁতে তাৰপিছত 7 বুলি ক'লে তাৰপিছত মোৰ ল'ৰাটো 7ত মইতো অলপমান মাথাটো মানে বেয়া হৈ গ'ল তাৰপিছত মই ঘৰত যাই পেলাই সুধিম ৰ'বা তাৰপিছত মানে ঘৰত যাই নাপোৱাৰ আগতে মাইকীয়ে ফোন কৰিলে মোৰ ফেমিলিয়ে ফোন কৰিছে যে এনেকৈ মানে স্কুলত বোলে গৰু মাংস খুৱাইছে ল'ৰা কিছুমান চলি বুলি বোলো কাই আছে বোলে আমাৰ বাবাও আছে বুলি কৈছে তাৰপিছততো মোৰ মানে মাথাটো বেয়া হৈ গ'ল তাৰপিছত মই বেলেগ একো ভবা নাই তাৰপিছত প্ৰথমে আমি ৰাইজক জনাই দিছোঁ আমাৰ গাঁৱৰে ৰাইজক জনাই দিছোঁ তাৰপিছত কেছটো হৈছে কি তাৰপিছত মই সুধিলোঁ ঘৰত আহি পেলাই ল'ৰাটো সুধিলোঁ তহঁতে গৰু মাংস বুলি কেনেকৈ গম পালি তাৰপিছত ল'ৰাটো বোলে যেতিয়া টিফিন চেল কৰে ল'ৰাটো লৈ কেনে খাইছে মানে খোৱাৰ পিছতে সি কৈছে যে এইটো মাংস বুলি কৈছিল তাৰপিছত সি মাংস বুলি গম পাই ওলাই দি কেনে কৈছে যে এইটো মাংস হয় তাৰপিছত কোনোবাজনে তাৰমানে ওচৰতে কৈছে যে এইটো গৰু মাংস খালি তহঁতে বুলি কৈছে ষ্টুডেণ্টৰ ভিতৰতে কৈছে যে গৰু মাংস খাইছে